ছাত্ৰ ছাত্ৰীসকল আজি আমি আহি গলো চেপ্টাৰ 8 লৈ আৰু চেপ্টাৰ 8 টো আছিল তোমালোকৰ কি পেৰিমিটাৰ এণ্ড এৰিয়া মানে পৰিসীমা আৰু কালি ঠিক আছে দুটা এক্সাৰসাইজ আছে ইয়াত এটা হল 8.a আৰু এটা হল 8b ঠিক আছে এতিয়া আমি আজি 8a কৰিম ঠিক আছে এতিয়া আমি প্ৰথমতে চোৱা এক নম্বৰটো কৰাৰ আগতে কিছুমান বস্তু বুজিব লাগিব ঠিক আছে কৈছে যে ইয়াত কি measure of each side of the following figure are given find their perimeter draw the figure on your notebook আৰু এটো তোমালোকক কৈছে আকিবলে এটোৰ perimeter মানে হেৰি কৰিব দিছে perimeter ওলাব দিছে এতিয়া কথা হল perimeter মানে নো কি এটা perimeter মানে কি perimeter মানে হল পৰিসীমা এটা কোনোবা এটা বস্তুৰ বা কোনোবা এটা বন্ধ আকৃতিৰ বস্তুৰ যদি তুমি পৰিসীমা ওলাব বুলি কোৱা হয় তেতিয়া হলে মানে বুজা যাব যে তাৰ চাৰিও কাষৰ যেটো যোগ হ'ব হেতু তাৰ পৰিসীমা হ'ব ধৰি লোৱা এটো এটা আয়ত বুজিলা এই আয়তটোৰ যদি মই ইয়াৰ পৰা ইয়ালৈ কিমান এটো ওলাই লব পাৰো বা দিয়া থাকে ইয়াৰ পৰা ইয়ালৈ কিমান ইয়াৰ পৰা ইয়ালৈ কিমান ইয়াৰ পৰা ইয়ালৈ কিমান আৰু ইয়াৰ পৰা ইয়ালৈ কিমান এই গুটেখিনি যোগ ধৰি ললো 2 3 2 3 কে আছে এই গুটেকেটা যদি 2 যোগ 3 যোগ 2 যোগ 3 গুটেকেটা যদি আমি হেৰি যোগ কৰি দিও 2 যোগ 3 5 পাছে পাছে 10 সেন্টিমিটাৰ বুলি ক'ব পাৰো আৰু এই 10 সেন্টিমিটাৰটোই হ'ব এই যেটো মানে হেৰি আছে আকৃতি আছে বা আয়ত আছে এই আয়তৰ পৰিসীমা বুলি কোৱা হ'ব বুজি পালা নে নাই পোৱা এটা চোৱা এইটো হল কি বন্ধ আকৃতি হয়নে নহয় বন্ধ আকৃতিত আমি কি কৰিব পাৰো পৰিসীমা কিয় ওলাব লাগে আমাৰ পৰিসীমা ওলাব লাগে কাৰণ আমাৰ ধৰা ঘৰৰ আগত ফুলনি বাগিচা আছে ফুলনি বাগিচাত যদি বেৰ দিব লাগে এটা বেৰ কিমানখিনি প্ৰয়োজন হ'ব বা কাটা তাৰৰ কিমানখিনি প্ৰয়োজন হ'ব হেতু ওলাব হলে আমাৰ যেটো ধৰা বাগিচা আছে এই বাগিচাখনৰ চাৰিওফালৰ জোখ লাগিব চাৰিওফালৰ জোখ যদি আমি ওলাব পাৰো তেতিয়া হলে তাৰ পৰিসীমা ওলাই গল আৰু পৰিসীমা ওলোৱাৰ লগে লগে কাটা তাৰ কিমান লাগিব হেতু আমি জানিব পাৰিলো বুজি পাইছানে আৰু ধৰা কেতিয়াবা কোনো ধৰা ঘৰৰ বেৰ লগাব লগা হ'ল বা চাৰিওফালে বেৰ লগাব লগা হ'ল তেতিয়া হলো আমি জোখটো ওলাই ললে কিমানখিনি বেৰ লাগিব হেতু আমি আইডিয়া কৰিব পাৰো বা হেখিনি বেৰৰ প্ৰয়োজন হ'ব হেতু জানিব পাৰো এইবোৰ ক্ষেত্ৰত আমাৰ কি হয় পৰিসীমা ওলোৱা হয় এতিয়া আমি ইয়াত যিহেতু চোৱা ইয়াত মই একোই নকওঁ পৰিসীমা কেনেকৈ ওলাই কি কথা মই পিছলে কম কিন্তু প্ৰথমত আমি এটো বুজি লওঁ এই বস্তুটো এটা কি বন্ধ বক্ৰ হয় নে নহয় এই বন্ধ বক্ৰটোৰ চাৰিওফালে কিমান হেৰি যোগ হ'ব হেতুই হ'ব তাৰ পৰিসীমা বুজি পাইছা সেম ওয়ে এই বি নম্বৰৰ যেটো আছে এই বন্ধ বক্ৰটো কিমান হ'ব গুটেকিটা যদি যোগ আমি যোগ কৰো তেতিয়া হলে আমি এই গুটেটো বন্ধ বক্ৰৰ কি পাই যাম পৰিসীমা পাই যাম বৰ্তমান পৰিসীমা মানে এইখিনি বুজি ৰাখা নেক্সটত মই সূত্ৰ আছে সূত্ৰ প্ৰয়োগ কৰাই শিকাই দিম তোমাক সূত্ৰবিলাক লিখাইও দিম বুজি পাইছা এতিয়া প্ৰথমত আমি এই দুটা কৰি লওঁ কিবা ডাউট থাকিলে মোক খুদি দিবা কোনো কথা নাই এতিয়া আমি প্ৰথমটো a টো কৰিম a ৰ আমাৰ কি লাগে পৰিসীমা লাগে এনেকে a লিখি লবা আৰু ইয়াত লিখিবা পেৰিমিটাৰ 1 or a perimeter equal to এটা কি কৰিব প্ৰথমত কি আছে 4 সেন্টিমিটাৰ আছে 4 সেন্টিমিটাৰ প্লাস তাৰ পিছত কি আছে চোৱা 4 সেন্টিমিটাৰ এটো লিখা 4 সেন্টিমিটাৰ প্লাস তাৰ পিছত কি আছে 2 সেন্টিমিটাৰ এটো লিখা 2 সেন্টিমিটাৰ তাৰ পিছত কি আছে 4 সেন্টিমিটাৰ চাই লোৱা কেনেকৈ কৰি আছো সেই বস্তুটো চাই লোৱা খালি মই তাৰ চাৰিওসীমা মানে যোগ কিটা লৈ আছো তাৰ পিছত 2 সেন্টিমিটাৰ এটো লিখা 2 সেন্টিমিটাৰ বুলি প্লাস তাৰ পিছত 4 সেন্টিমিটাৰ আছে এটো লিখা 4 সেন্টিমিটাৰ প্লাস লাষ্টত কি আছে চোৱা 2 সেন্টিমিটাৰ ক্লিয়াৰ 2 সেন্টিমিটাৰ এটা তুমি গুটেকিটা একেলগে যোগ কৰা গুটেকিটা একেলগে যোগ কৰা 4 যোগ 4 কিমান হ'ব 4 যোগ 4 8 8 2 10 10 4 14 14 2 16 16 4 20 20 2 কিমান হ'ব 22 সেন্টিমিটাৰ ক্লিয়াৰ হৈছে অসমীয়া মিডিয়ামে ইয়াত লিখি দিবা যে পৰিসীমা সমান সমান
বুজিলা একদম ইজি আছিলে কৰি দিলো এটা বি টো তোমালোকে নিজেই পাৰিবা অলৰেডি মই দেখুৱাই দিছো প্ৰথমত কি কৰিবা 11 ৰ পৰা ষ্টাৰ্ট কৰিবা 11 5 3 4 2 3 3 3 2 4 3 5 এনেকে কৰি পেলা তোমালোকে পৰিসীমা ওলাব পাৰিবা মই জানো এইকাৰণে মই এটো দেখুৱাই দিছো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটোত কি আহিছে 2 নম্বৰ প্ৰশ্ন পঢ়া প্ৰথমত if the length and breadth of a rectangle are 60 cm and 20 cm respectively then find its perimeter বুজি পাইছা rectangle মানে হল আয়ত দিয়া আছে যে যদি এটা আয়তৰ দিশ আৰু প্ৰস্থ ক্ৰমে 60 cm আৰু 20 cm হয় তেন্তে তাৰ পৰিসীমা কি হ'ব মই অসমীয়াত পঢ়ি দিছো বুজি পাইছা এটা সোয়া আমি এতিয়াৰ পৰা আমি কি কৰিম সূত্ৰ প্ৰয়োগ কৰিব লাগিব কিছুমান ফৰ্মুলা আছে ফৰ্মুলা কিটা মনত ৰাখিব লাগিব ফৰ্মুলা কিটা মই লিখি দিছো ফৰ্মুলা মানে কি সূত্ৰ এইটো সূত্ৰ এক নম্বৰতে লিখা perimeter of a rectangle perimeter of a rectangle মানে অসমীয়াত হ'ব আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা এতিয়া আয়তৰ পৰিসীমা কি হয় 2 পূৰণ length plus breadth আৰু অসমীয়াত কি হ'ব 2 পূৰণ দীঘ যোগ প্ৰস্থ এইখিনি মনত ৰাখিবা চোৱা এতিয়া মই এটো লিখাই দিছো ইয়াৰ মানে এটো নহয় যে অগল পৰিসীমা ওলোৱাৰ সূত্ৰ এটো কেতিয়াবা তোমাৰ এই পৰিসীমাটোৰ পৰা এই পৰিসীমা দিয়া থাকিব কিন্তু ইয়াৰ পৰা তুমি দিশ ওলাব লাগিব প্ৰস্থ দিয়া থাকিব প্ৰস্থৰ মান দিয়া থাকিব ধৰা এইফালে পৰিসীমা দিয়া আছে 22 আৰু এইফালে 2 পূৰণ তুমি লিখাৰ সময়ত দিকটো লিখিব লাগিব দিক নাজানো যোগ প্ৰস্থ ধৰা 10 থাকিলে এতিয়া তুমি ইয়াৰ পৰা কেনেকৈ ওলাবা প্ৰথমত কি কৰিব লাগিব 2 টো দিশৰ লগত এবাৰ পূৰণ হ'ব 2 পূৰণ দিশ তাৰ পিছত 2 টো আকৌ 10 লগত পূৰণ হ'ব 10 দুগুণ 20 এনেকৈ হ'ব 2 পূৰণ দিশ থাকিব আৰু যোগ থাকিব 2 পূৰণ 10 20 বুজি পাইছা আৰু এইফালে 22 থাকিব এতিয়া চোৱা প্ৰথমত যদি আকৌ কৰো 22 ৰ লগত কি কৰিব লাগিব 20 টো মাইনাস কৰিব লাগিব আৰু এইফালে 2 পূৰণ দিশ থাকিব লাগিব দিশ কৰিব লাগিব কাৰণ কিয় এইফালে 20 টো কি হৈ আছিল যোগ হৈ আছিল এইফালে গলে মাইনাস হ'ব বুজি পালা এতিয়া চোৱা 22 ৰ পৰা 20 গলে কিমান থাকিব 2 থাকিব 22 ৰ পৰা 20 গলে 2 থাকিব আৰু এইফালে 2 পূৰণ দিশ থাকিব দুইফালে 2 আছে কেনসেল কৰি দিলা 1 হল এটো এইটোই বুজিলা মই প্ৰথমত মানে পৰিসীমা লিখি দিছো তোমালোকে ইয়াৰ পৰা দিঘু ওলাব পাৰিবা প্ৰস্থ ওলাব পাৰিবা ক্লিয়াৰ হৈছে নেক্সট আমাৰ আহি গল আয়তৰ পৰিসীমা গল এতিয়া তোমাৰ পাবা perimeter of a square perimeter of a square মানে বৰ্গৰ পৰিসীমা স্কয়াৰ মানে হল বৰ্গ এটা বৰ্গৰ পৰিসীমা কি বুলি কোৱা হয় ডাইৰেক্ট 4 ইনটু সাইড হগল মানে সাইড মানে বাহু আৰু অসমে লিখিব গলে 4 ইনটু এটা বাহুৰ দিশ হগল এইখিনি আমি জানিব লাগে আৰু 3 নম্বৰ এটা তোমাৰ আৰু বুজাব দৰকাৰ নাই কাৰণ বৰ্গৰ পৰিসীমা মানে কি কৰিছো 4 ইনটু এটা বাহুৰ দিশ হগল তাৰ পিছত 3 নম্বৰতে আৰু এটা আছে কি সমবাহু ত্ৰিভুজৰ পৰিসীমা মানে perimeter of an equilateral triangle মানে কি হয় পৰিসীমা মানে সমবাহু ত্ৰিভুজৰ পৰিসীমা perimeter of a equilateral triangle equal to 3 into length of one side length of
ওৱান সাইড অসমীয়াত লিখিব গ'লে কি হয় সমবাহু ত্ৰিভুজৰ পৰিসীমা সমবাহু মানে তিনিওটা বাহু সমান তাকে সমবাহু বুলি কোৱা হয় ইকুৱেল টু 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য মেইনলি তুমি এই তিনিটা তোমালোকে এই তিনিটা ভালকে জানি ল'ব লাগিব যে পৰিসীমা আয়তৰ পৰিসীমা বৰ্গৰ পৰিসীমা আৰু সমবাহু ত্ৰিভুজৰ পৰিসীমা পিছলে তোমালোকে আৰু পাবা যে perimeter of a regular triangle or equilateral triangle তাৰ পিছত perimeter of a regular quadrilateral মানে হল তোমাৰ বৰ্গৰ পৰিসীমা আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা আছে তাৰ পিছত সুষম পঞ্চভুজৰ হেৰি আছে সুষম পঞ্চভুজৰ পৰিসীমা আছে এইবিলাক পিছলে পাই থাকিম এতিয়া দৰকাৰ নাই এই তিনটা মেইন আসল তিনটা হল এই তিনটা এতিয়া মই তোমালোকক এই 2 নম্বৰটো কৰিবলৈ আৰম্ভ কৰিম এতিয়া প্ৰথমত এইখিনি বুজি ললা তোমালোকে সূত্ৰখিনি লিখি লব পাৰা যদি ইচ্ছা কৰা আনসাৰ লিখিবা given মানে দিয়া আছে কি দিয়া আছে length কিমান 60 cm breadth 20 cm therefore perimeter মানে কি পৰিসীমা কি আছিল 2 into l plus b মই l plus b লিখিছো শৰ্টত লিখিছো l plus b মানে length আৰু breadth এটা 2 into length মানে কিমান 60 আৰু breadth মানে 20 এটা 2 into 60 plus 20 কিমান হ'ব 80 হ'ব এতিয়া 2 8 যা কিমান হ'ব 16 0 টো আছে বহাই দিয়া সেন্টিমিটাৰ আছে সেন্টিমিটাৰ বহাই দিয়া এটো হৈ গল আনসাৰ এটা অসমীয়া মিডিয়ামত এত কি লিখিব লাগিব লেন্থৰ জায়গাত দিক লিখিবা ব্ৰেথৰ জায়গাত কি লিখিবা প্ৰস্থ লিখিবা আৰু পেৰিমিটাৰৰ জায়গাত পৰিসীমা লিখিবা বাকি সব সেম হ'ব ঠিক আছে আৰু গিভেন মানে হল দিয়া আছে এই গিভেনটো মানে কি দিয়া আছে এনেকে লিখিলে হল একদম শৰ্টত অংকটো কৰিব দিছো তোমালোকে একদম ধুনিয়াকে ওলাব পাৰিবা ক্লিয়াৰ হৈছে এটা আমি 3 নম্বৰ প্ৰশ্নটোলে আগবঢ়িম এতিয়া হে গলো আমি 3 নম্বৰ প্ৰশ্নটোলে 3 নম্বৰ প্ৰশ্ন চোৱা if the perimeter of a rectangular floor is 400 meter and its length is 150 meter find the breadth of the floor কৈছে যে দিয়া আছে এটা আয়তাকৃতিৰ মজিয়াৰ তোমাৰ পৰিসীমা দিয়া আছে 400 মিটাৰ আৰু ইয়াৰ দিকটো দিয়া আছে 150 মিটাৰ এতিয়া তোমাৰ কি ওলাব লাগে প্ৰস্থ ওলাব লাগে মই কৈছিলো নহয় আগতে যে তোমাৰ পেৰিমিটাৰ কেতিয়াবা পৰিসীমা দিয়া থাকিব দিক দিয়া থাকিব প্ৰস্থ ওলাব লাগে বা প্ৰস্থ দিয়া থাকিব পৰিসীমা দিয়া থাকিব তাৰ কি ওলাব লাগে দিক ওলাব লাগে তেনেকুৱা হ'ব পাৰে এতিয়া চোৱা এটো ইন্টাৰেষ্টিং হয় কেনেকৈ কৰিম চাই থাকা আনসাৰ given কি কি দিয়া আছে প্ৰথমত লিখি লোৱা প্ৰথমত দিয়া আছে হল পেৰিমিটাৰ কিমান দিয়া আছে 400 মিটাৰ তাৰ পিছত লেন্থ দিয়া আছে কিমান 150 মিটাৰ এটা কি লাগে ব্ৰেথ লাগে ব্ৰেথটো আমি নাজানো এটা আমি লিখিব পাৰো we know perimeter equal to 2 into l plus b মানে আমি জানো যে পৰিসীমা সমান কি হয় 2 পূৰণ দিক যোগ প্ৰস্থ বা দিক যোগ বহলটো এটা পেৰিমিটাৰ কিমান দিয়া আছিল পেৰিমিটাৰ কিমান দিয়া আছে 400 দিয়া আছে 400 লিখি দিয়া তাৰ পিছত 2 into l কিমান দিয়া আছে l ৰ মান হল 150 দিয়া আছে b লিখা তাৰ পিছত এতিয়া কি কৰিবা এই যেটো 2 আছে এই 2 টো এইবিলাকৰ লগত কি হৈছে এই দুটাৰ লগত কি হৈছে পূৰণ হৈ আছে আৰু যদি এই 2 টোক এফালে লৈ আহো তেতিয়ালে কি হ'ব হৰণ হ'ব বুজিলা 400 by 2 equal to 150 plus b এতিয়া সোয়া 400 ৰ লগত যদি 2 টো ডিভাইড কৰো 2 দুগুণ 4 শূন্য শূন্য বহাই দিয়া এইখানে হল ইফালে হল 200 আৰু ইফালে হল 150 plus b এতিয়া আকৌ সোয়া 150 to b লগত কি হৈছে প্লাস হৈ আছে এফালে যদি লৈ আহো তাৰ কি হ'ব মাইনাস হ'ব মই এফালে কৰিলি চলো এটা 200 minus 150 হ'ব equal to b আমি উলটাকে লিখি লব পাৰো b equal to 200 minus 150 এটাকে b সমান সমান কিমান হ'ব 200 ৰ পৰা যদি 150 যায় কিমান থাকিব 50 থাকিব
therefore breadth equal to কিমান হ'ব 50 মিটাৰ এটো হৈ গ'ল আনসাৰ ক্লিয়াৰ হৈছে বুজি পালা একদম ইজি আছিল কেনেকৈ কৰিবা ধুনিয়াকৈ মই প্ৰসেসটো দেখুৱাই দিছো আৰু অসমীয়া মিডিয়াম ইয়াত উইনৰ জায়গাত আমি জানো লিখিব পাৰা ইয়াত লিখিবা আমি জানো ঠিক আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 4 নম্বৰ প্ৰশ্নটো সোৱা কি কৈছে if the length of a rectangle park is 200 meter কৈছে যে এটা হেৰি কি কয় তো আয়তাকৃতি উদ্যানৰ দিক হৈছে কিমান 200 মিটাৰ বুলি কৈছে আৰু breadth is 150 meter then the find the cost of fencing at the rate 20 per meter এটা সোৱা কি দিছে length দিছে breadth দিছে এটা আমাৰ কি ওলাব লাগিব কৈছে যে fencing মানে হল তার দিবলৈ কৈছে বেৰ দিবলৈ কৈছে বেৰ দিব হলে আমাৰ কি লাগিব চাৰি সীমা লাগিব পাৰ্কৰ গুটে চাৰি সীমাটো লাগিব চাৰি সীমা মানে পৰিসীমা লাগিব পৰিসীমাটো উলাই লৈ তাৰ পিছত যেটো ফেন্সিংৰ ৰেট আছে হেতু তুমি ইনটু কৰি দিবা পৰিসীমাৰ লগত উলাই যাব ক্লিয়াৰ হৈছে এতিয়া আমি আনসাৰ কৰিম এটা লিখি লব লাগিব গিভেন দিয়া আছে কি দিয়া আছে লেন্থ কিমান দিয়া আছে 200 মিটাৰ আৰু ব্ৰেথ কিমান দিয়া আছে breadth দিয়া আছে হল 150 মিটাৰ therefore perimeter to উলাই লব লাগিব একদম ইজি perimeter into equal to 2 into l plus b 2 into l মানে হল 200 b মানে হল 150 2 into 200 আৰু 150 মিলি পেলা 350 হ'ব এটা 350 দুগুণ কিমান হ'ব 700 মিটাৰ হৈ গল এতিয়া তোমাৰ কি কৈছে যে পাৰ মিটাৰ কিমান টকা খৰচ হয় 20 টকা খৰচ হয় এটা লিখি যাও নাও the cost of fencing per meter equal to 200 or 20 sorry therefore the cost of fencing 700 meter equal to কি হ'ব 20 লগত 700 ইনটু কৰিব লাগিব এতে কিমান হ'ব 7 দুগুণ কিমান 14 পাতা আৰু শূন্য কেটা পালা তিনিটা 1 2 3 এটো 14000 equal to 14000 এটো হৈ গল আনসাৰ আমাৰ বুজি পালা মানে পৰিসীমাটো লৈ ললে আমি পৰিসীমাটোৰ লগত পাৰ মিটাৰৰ হিসাবটো যদি ইনটু কৰি দিও তেতিয়া হলে আমি গুটেটো পাই যাম কিমান টকা খৰচ হ'ব ক্লিয়াৰ হৈছে বুজি পালা এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আহি গল আমি 5 নম্বৰ প্ৰশ্নলৈ সোৱা কি কৈছে if the perimeter of a regular triangle বুলি কৈছে regular triangle মানে হল সমবাহু ত্ৰিভুজ as well as regular quadrilateral মানে হল regular quadrilateral হল মানে স্কয়াৰৰ কথা কৈছে is 36 centimeter মানে কৈছে যে regular triangle আৰু regular quadrilateral মানে স্কয়াৰৰ perimeter দুইটাই সেম হয় 36 centimeter find the length of their sides in each case এটা আমাৰ প্ৰতিটো ক্ষেত্ৰৰ কাৰণে আমি কি উলাব লাগিব সাইড উলাব লাগিব বাহুৰ জোখ উলাব লাগিব মানে কৈছে হেৰি তোমাৰ 36 centimeter পৰিসীমা যুক্ত ত্ৰিভুজ আৰু তোমাৰ বৰ্গৰ হেৰি দিয়া আছে পৰিসীমা দিয়া আছে এটা তুমি চতুৰ্ভুজৰ বাহুৰ জোখ আৰু ত্ৰিভুজৰ বাহুৰ জোখ মানে উলিয়াই দিব লাগে হ'ব আনসাৰ কৰো কেস 1 বুলি লিখা আৰু এফালে কেস 2 বুলি লিখা কিয় কৈছো সোৱা গিভেন কি কৈছে পেৰিমিটাৰ কিমান 36 এটা ইমপ্লাইজ দি পেলা পেৰিমিটাৰ কি হ'ব কেস 1 ৰ ক্ষেত্ৰত কি আছিল তোমাৰ ট্ৰায়াঙ্গল আছিল ট্ৰায়াঙ্গলৰ কি হ'ব 3 ইনটু সাইড পেৰিমিটাৰ হয় এটা 3 টো এফালে ইনটু হৈ আছে এফালে গলে কি হ'ব ডিভাইড হলে কি হ'ব সাইড ইকুৱেল টু 36/3 3 1 is 3 3 2 is 6 therefore side equal to side of a triangle
এইটো পিছত লিখিলে হ'ব side equal to 12 centimeter হল therefore side of a regular triangle equal to 12 centimeter আৰু এটা নেক্সট কেস যেটো আছে এটোটো লিখা given perimeter equal to 36 centimeter ইয়াতো centimeter লিখি দিব পাৰো implies এটা যেটো কেস 2 আছে কেস 1 ত লিখিলো triangle বুলি আৰু এটোত লিখিলো স্কয়াৰ বুলি এনেকে লিখি দিলো এটা স্কয়াৰৰ পেৰিমিটাৰ কি হয় 4 into side equal to 36 এটা 4 সোয়াসন 4 to side লগত ইনটু আছে 4 to এফালে গলে কি হ'ব ডিভাইড হ'ব side equal to 36 by 4 4 9 ja 36 therefore side equal to 9 centimeter therefore side of a regular quadrilateral equal to by is equal to 9 centimeter হৈ গল আমি দুটা কেস উলাই দিলো ক্লিয়াৰ হৈছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া আমি আহি গলো 6 নম্বৰ প্ৰশ্নটোলে সোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে পেৰিমিটাৰ অফ এ ৰেগুলাৰ পেন্টাগন এতিয়া পেন্টাগন মানে কি হয় পেন্টাগন মানে হল পঞ্চভুজ বুজি পালা হেক্সাগন হল হৰভুজ এটো মনত ৰাখিবা এটা আমাৰ কিতাপত পেন্টাগন লকে আছে তোমালোকৰ পেজ নম্বৰ 250 চাবা পেজ নম্বৰ কিমান কলো পেজ নম্বৰ 250 চাবা তোমালোকৰ পেন্টাগনৰ হেৰি পেৰিমিটাৰ দি আছে একো নাই তোমাৰ পেন্টাগন মানে পঞ্চভুজ মানে 5 ইনটু এটা বাহুৰ দৈৰ্ঘ্য পেৰিমিটাৰটো বুজিলা এতিয়া ইয়াত কি কৈছে পেৰিমিটাৰ অফ এ ৰেগুলাৰ পেন্টাগন ইজ 125 cm ফাইন্ড দা মেজাৰ অফ দা লেন্থ অফ ইচ সাইড ইচ অফ ইচ সাইডস ওকে মানে কৈছে যেটো পঞ্চভুজ আছে তাৰ পৰিসীমা হল 125 এটা এটা বাহুৰ জোখ লাগে ওকে প্ৰথমত লিখিও কি দি আছে given perimeter of a perimeter of a pentagon equal to 125 centimeter implies perimeter of a pentagon কি হয় 5 into side বুলি লিখো one side নিলিখিলো আৰু side বুলি লিখিছো 125 এটা 5 to side লগত কি হৈছে ইনটু হৈছে side চেঞ্জ কৰিলে কি হ'ব এফালে গলে ডিভাইড হ'ব 125 by 5 5 দুগুণ 10 2 থাকিলে 5 দুগুণ 5 দুগুণ 10 10 2 ওলিল 2 2 থাকিলে 25 হল 5 5 গুণ 25 ওলাই গল therefore side equal to কিমান হ'ব 25 cm এটো হৈ গল आंसर therefore the length of each side therefore length of each side equal to 25 cm ক্লিয়াৰ হৈছে এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলে 7 নম্বৰ প্ৰশ্নটো আৰু তোমাৰ এটা কৰাইছিলো নহয় কি কোনটো আছিল এটো তোমাৰ 3 নম্বৰ দিকে আছিল 4 নম্বৰ আছিল 4 নম্বৰ আৰু 7 নম্বৰ সেম হয় total cost of fencing of a squared playground at the rate of 35 per meter is 4480 find the measure of each sides of the playground কৈছে যে কি ভালকে বন্ধি শুনিবা বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ বেৰ দিওতে প্ৰতি মিটাৰত খৰচ হয় কিমান 35 টকা হিচাপে মুঠ খৰচ হয় 4480 টকা খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ উলাব লাগে এটা কথা হল বৰ্গাকৃতিৰ যেটো খেলপথাৰ আছে তাত ফেন্সিং কৰোতে কিমান খৰচ হয় টোটাল 4480 টকা আৰু প্ৰতি মিটাৰত খৰচ হয় কিমান 35 টকা এটা মোক এটা কথা কোৱা ৰবা মই লিখি লৈছো ফাৰ্ষ্টত
the total cost of fencing আৰু নালাগে fencing বুলি লিখিলে হ'ল fencing equal to rupees 4480 এটা আগৰ কথালে মনত কৰাচোন যেতিয়া আমি কি কৰিছিলো 4 নম্বৰটো কৰিছিলো পেৰিমিটাৰৰ লগত আমি কি কৰিছিলো পেৰিমিটাৰৰ লগত আমি পাৰ মিটাৰ যেটো কষ্ট আছিল হেতু ইনটু কৰিছিলো তেতিয়া হে আমাৰ কি ওলাইছিল টোটাল কষ্ট ওলাইছিল মনত পৰিছে না টোটাল কষ্ট কেনেকৈ ওলাইছিল যে আমি হেৰি কি কয় আয়তাকৃতি মানে আয়তৰ পেৰিমিটাৰ ওলাই তাৰ পিছত পাৰ মিটাৰ কষ্ট যেটো আছিল হেতু ইনটু কৰাৰ পিছত টোটাল কষ্ট ওলাইছিল যে কিমান টকা খৰচ হ'ব 14000 টকা খৰচ হ'ব এতিয়া ইয়াত কৈছে টোটাল কষ্ট আমাক দি দিছে ইয়াৰ পৰা আকৌ পাৰ মিটাৰটো দি দিছে পাৰ মিটাৰ দি দিছে আৰু টোটাল কষ্ট দি দিছে মানে এনেকুৱা হৈছে কথাটো ইয়াত মই তলত লিখিলে তোমালোকে যদি অলপ ধৰিব নোৱাৰা এফালে লিখি দিছো ইকুৱেল টু টোটাল কষ্ট এটা সোয়া ইয়াত কি কৈছে ইয়াত টোটাল কষ্ট দিয়া আছে পাৰ মিটাৰ কষ্ট দিয়া আছে পেৰিমিটাৰ ওলাব লাগে পাৰিম নে নাই পাৰিম কাৰণ টোটাল কষ্টৰ পৰা যদি পেৰিমিটাৰ পাৰ কষ্টটো মানে ডিভাইড কৰি দিও কাৰণ পেৰিমিটাৰৰ লগত পাৰ কষ্ট ইনটু হৈ থাকে তে ইফালে আহিলে কি হ'ব ডিভাইড কৰি দিলে কি ওলাই যাব পেৰিমিটাৰ ওলাই যাব পেৰিমিটাৰ ওলালে আমি স্কয়াৰৰ পেৰিমিটাৰৰ পৰা আমি সাইড ওলাব নোৱাৰিম পাৰিম নিশ্চয় পাৰিম এতিয়া আমি অংকটো ভালকে কৰি লও তোমালোকক বুজাই দিলো মানে টোটাল কষ্টৰ লগত কি জড়িত হৈ থাকে পেৰিমিটাৰ আৰু পাৰ কষ্ট and কি দি আছে and the cost of per meter fencing equal to rupees 35 therefore perimeter of a squared playground equal to কি হ'ব 4480 divided by 35 এটো কৰি দিলো এটা এটো আমি ডিভাইড কৰি চাম এটা 35 দি 4480 আমি ডিভাইড কৰিম এটা 3 1 যা 3 4 বা 3 গল 1 4 নামি আহিলে 3 35 হে সৰি কি কৰি আছো 35 1 যা 35 ক আমি 4480 দি ডিভাইড কৰিম 35 1 যা 35 এটা 4 বা 5 না যায় এক ভাগ কৰি এক এটা কেৰি কৰি আনিম 14 বা 5 গল 9 আৰু 8 নামি আহিলে এতিয়া 35 1 যা 35 35 2 যা 70 35 3 যা বেছি হৈ যাব 8 পৰা 0 গল 8 আৰু তাৰ পিছত 9 পৰা 7 গল 2 আৰু 0 নামি আহিলে এতিয়া তোমাৰ 35 8 যা হ'ব 35 8 যা 280 ক্লিয়াৰ হৈছে এটা আমাৰ ইয়াত কিমান হ'ব 128 কি আছিল ইয়াত 128 মানে পেৰিমিটাৰ ওলাই গল বুজি পালা পেৰিমিটাৰ আমি ওলাই দিলো এটা ইয়াৰ পৰা পেৰিমিটাৰৰ পৰা আমি কি কৰিম আকৌ পেৰিমিটাৰৰ পৰা আমি সাইড ওলাব পাৰিম সোৱা কেনেকে মই ইয়াতে অলপ জায়গা কৰি লৈছো সৰি ইয়াতে অলপ জায়গা কৰি লৈছো পেৰিমিটাৰ ইকুৱেল টু we know আমি জানো perimeter equal to 4 into side perimeter কিমান পাইছো 128 পাইছো 4 into side এতিয়া 4 to side লগত into হৈছে এফালে আহিলে কি হ'ব ডিভাইড হ'ব 128 by 4 আৰু এফালে হ'ব side 4 3 যা 12 4 2 যা 8 কিমান পালো side equal to 32 হৈ গল এটা লিখি দিয়া ইয়াত therefore the east side of the playground equal to 32 হৈ গল ক্লিয়াৰ হৈ গল বুজি পালানে
অংকটো দেখাত ডাঙৰ কিন্তু চিন্তা কৰিব গ'লে ইমান ডাঙৰ নহয় ঠিক আছে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 8 নম্বৰ প্ৰশ্নটোলৈ সোৱা কি কৈছে লেন্থ অফ দা ৰেক্টেংগল is twice its breadth মানে কৈছে যে আয়তৰ দিক প্ৰস্থৰ দুগুণ বুলি কৈছে if the breadth of the rectangle is 17 cm find its perimeter আকৌ ইয়াত কি দিছে প্ৰস্থ দিও দিছে যে 17 cm বুলি কৈছে যে আয়তৰ দিক প্ৰস্থৰ দুগুণ বুলি কৈছে যদি প্ৰস্থ 1 হয় দিক হ'ব লাগিব 2 কিন্তু ইয়াত আমাৰ প্ৰস্থ দি দিছে 17 cm বুলি এটা আমাৰ কাৰণে ইজি কৰি দিলে आंसर लिखा given breadth equal to 17 centimeter therefore length dig সমান কিমান হ'ব 2 পূৰণ 17 কাৰণ দুগুণ বুলি কৈছে প্ৰস্থৰ দুগুণ বুলি কৈছে ন কিমান লিখিম 17 দুগুণ 34 centimeter পাই গলো therefore perimeter মানে পৰিসীমা perimeter equal to 2 into L plus B মনত আছে না নাই 2 into L মানে হল 34 আৰু B মানে হল 17 এটা 2 into 34 plus 17 কিমান হ'ব 11 আৰু 5 51 টু যা কিমান হ'ব 102 সেন্টিমিটাৰ এটো হৈ গল आंसर বাস একদম ইজি এটা 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া সোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে অজয় runs around a square field of side 60 meter Bimla run around a field which is shape of regular pentagon of side 50 meter who cover more distance and how much এটা কৈছে যে অজয়ে কি কৰিছে এটা বৰ্গাকৃতিৰ পথাৰত দৌৰিছে কিমান 60 মিটাৰৰ সাইড মানে এটা বৰ্গাকৃতিৰ ফিল্ড যেটোৰ সাইড আছিল মানে দিক আছিল 60 মিটাৰ আৰু বিমলাই কি কৰিছে এটা পেন্টাগন শেপ মানে পঞ্চভুজৰ আকৃতিৰ এটা পথাৰত দৌৰিছে কিমান 50 মিটাৰ যেটো সাইড আছিল 50 মিটাৰ এটা কোনে বেছি কভাৰ কৰিছে ডিসটেন্স এটা কি কৰিব লাগিব কভাৰ মানে কি চাৰিফাল কিমান কোনে দৌৰিছে এটো ধৰা স্কয়াৰ আছিল আৰু এটো পেন্টাগন ধৰা এটো পেন্টাগন এ গুটেকেটা এটো হল চাৰিটা সাইড দৌৰিব লাগিব সাইডে সাইড এটা সাইডত যদি 60 কে দৌৰে গুটেকেটা সাইড দৌৰিব হলে আমাৰ কি লাগিব পেৰিমিটাৰ লাগিব পৰিসীমা লাগিব এটোৰ পৰিসীমা লাগিব দুইটা কেছতে আমি পৰিসীমা উলাই লব লাগিব তেতিয়াহে আমি জানিম কোনে বেছি দৌৰিছে ঠিক আছে আনসাৰটো কৰিম দুটা কেছত হ'ব অজয় কেছ অজয় ক্ষেত্ৰত আৰু এফালে হ'ব বিমলাৰ ক্ষেত্ৰত বিমলা কেছ ক্লিয়াৰ হৈছে দুটা দুইফালে কৰি দিছো এতিয়া এফালে কি দি আছে সাইড দি আছে সাইড ইকুয়াল টু 60 মিটাৰ therefore perimeter অজয় কোড দৌৰিছিলে বৰ্গাকৃতিত perimeter কি হ'ব 4 into 60 ইকুয়াল টু কিমান হ'ব 240 মিটাৰ আৰু বিমলা কোড দৌৰিছিলে বিমলা পঞ্চভুজত দৌৰিছিলে কিমান কে আছিল প্ৰতিটো হেৰি দিক 50 মিটাৰ কে আছিল therefore perimeter কিমান হ'ব 5 into 50 কাৰণ পঞ্চভুজৰ কাৰণে পৰিসীমা কি হ'ব 5 into সাইড হ'ব 5 5 গুণ 25 ক্লিয়াৰ হৈছে এতিয়া সোৱা অজয় দৌৰিছে 240 মিটাৰ আৰু বিমলাই দৌৰিছে 250 মিটাৰ কোনে বেছি দৌৰিছে বিমলাই বেছি দৌৰিছে therefore লিখি দিয়া বিমলা runs more and how much বুলি কৈছে কিমান দৌৰিছে and who covers more distance bimla runs more বা bimla cover more by কিমান হ'ব 250 বা 240 মাইনাস কৰিলে কিমান হ'ব 10 হ'ব cover more by 10 মিটাৰ 10 মিটাৰ বেছি দৌৰিছে ক্লিয়াৰ হৈছে এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আহি গলো 10 নম্বৰ প্ৰশ্নটোলৈ এটা 10 নম্বৰ প্ৰশ্নটোলৈ কোৱাৰ আগতে সোৱা এ পিস অফ ষ্ট্ৰিং মানে ৰছী এটা আছিল 60 মিটাৰ দীঘল মানে দিকটো দিয়া আছে তাৰ কিমান 60 মিটাৰ বুলি দিয়া আছে
এতিয়া হোৱাট উইল বি দ্য লেন্থ অফ ইচ সাইড অফ দ্য ষ্ট্ৰিং মানে এই পিচ অফ ষ্ট্ৰিং যেটো 60 মিটাৰ দীঘল হেতু মানে পৰিসীমা বুলি ধৰি লোৱা আৰু এতিয়া কৈছে যে যদি আমি এইটো হেৰিৰে কি কয় আমি স্কয়াৰ বনাও বা বৰ্গ বনাও তেতিয়া হলে তাৰ সাইড কিমান হ'ব বৰ্গৰ তুমি পৰিসীমাৰ লগত এইটো ডিভাইড কৰি দিবা নিজে কৰিবা এইটো মই গুটেটো তোমালোকৰ ওপৰত দি দিছো স্কয়াৰ বুলি লিখিবা মই দেখুৱাই দিছো স্কয়াৰ ইকুৱেল টু 4 ইনটু সাইড বুলি আছে হয়নে বা এনেকে লিখিব পাৰা 62 পেৰিমিটাৰ হয় সদায় মনত ৰাখিবা 62 হল পেৰিমিটাৰ অফ এ স্কয়াৰ ইকুৱেল টু কি হ'ব 4 ইনটু সাইড হয় পেৰিমিটাৰটো কিমান 60 আছে 60 লিখিবা আৰু 4 ইনটু সাইড বুলি লিখিবা প্ৰথমটো মই দেখুৱাই দিছো এক নম্বৰটো তাৰ পিছত কি হ'ব 4 টো এফালে ইনটু হেছে এফালে আইলে কিবা ডিভাইড কৰা 4 1 जा 4 4 5 जा 20 therefore side equal to 15 centimeter এইটো হৈ গল আনসার এনেকে গুটে কিটা কৰিব লাগিব মই গুটে কিটা কৰাই দিছো ইতিমধ্যে মই এটা স্কয়াৰ কৰাই দিলো এটা তোমালোক ইকুইলেটাৰেল ট্ৰায়াঙ্গল যেটো 3 ইনটু হ'ব আৰু ৰেগুলাৰ পেন্টাগন যেটো হেতু হ'ব কি 5d ইনটু হ'ব 5 ইনটু সাইড আৰু এটো হেক্সাগন মানে হৰভুজ হলে 6 ইনটু সাইড বুজিলা গুটেখিনি মই দি দিছো আৰামসে পাৰিবা ঠিক আছে আজিলে এখিনি আছিলে আমি নেক্সট ভিডিওত আমি কি কৰিম 8b কৰিম এক্সাৰসাইজ 8b কৰিম আজিলে এখিনি আছিলে যদি ভিডিওটো ভাল লাগিছে আৰু বুজি পাইছা তেন্তে ভিডিওটো লাইক কৰিবা আৰু যদি কিবা বুজিব বাকি আছে বা সমস্যা পাইছা তেন্তে কমেন্ট কৰি জনাবা আৰু তলত দিয়া লিংকটো তোমালোকে জয়েন হৈ লবা কাৰণ যেতিয়া মই তোমালোকৰ ক্লাছৰ কাৰণে হেৰি দিও ভিডিও দিও তাতে লগে লগে পাই যাবা ঠিক আছে ধন্যবাদ বাই